তিতাবৰত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ মেৰামতিৰ এদিনৰ পাছতেই বখলে এৰাইছে পথছোৱা যাৰ ফলত ক্ষুভিত হৈ পৰিছে অঞ্চলবাসী তিতাবৰ ধুদৰালি হাতীপাৰা সংযোগী কমলপুৰ পথছোৱা বহিৰাগত ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাত পথছোৱা এৰাই যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিল ৰাইজ সদাব্যস্ত পথটো অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰাৰ লগতে ঠিকাদাৰৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব কৰাৰ দাবী স্থানীয় ৰাইজৰ আমি ৰাস্তাটো বহুত দিন ৰখি চৰকাৰে দিম কৈ প্ৰতিবাদ অন্যত আৰু ৰাইজে বহুত দাবী কৰিও আজি ৰাস্তাটো আমাৰ আহিছিলে অহাৰ পিছত এদিন নহ'লে ৰাস্তাটো কিন্তু উঠি আহিলে গোটেই ছটাকে উঠি আহিছে মানুহে গাড়ী চলাওঁতে উঠি গৈছে গাড়ী চলোতে উঠি গৈছে তলত আপোনাৰ একোৱে নাই মানদণ্ড একোৱে নাই চাব পাৰে গোটেইখন মাটি এতিয়া গোটেই মাটি গতিকে আমি এটা কথা কৈছোঁ এটা অনুৰোধ জনাইছোঁ অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা অনুৰোধ জনাইছোঁ অনতিপলমে যিজন ঠিকাদাৰক কামটো দিয়া আছে কণ্ট্ৰেক্টৰজনক অতি শীঘ্ৰে তেখেতক নাকি লগক আৰু নহ'লে অন্যথা আমি কিন্তু কচুৱাবাসী আৰু কমলপুৰবাসী হাতীবাসী ৰাইজে প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম এই পথটো বহু দিনৰ পৰা জৰাজীৰ্ণ হৈ থকাৰ কাৰণে সকলোৰে এটা আশা আছিল যে পথটো খুব সুন্দৰকৈ নিৰ্মাণ হ'ব কিন্তু অতি দুৰ্ভাগ্যজনক কথা কিছুমান ঠিকাদাৰৰ হেমাহিৰ কাৰণে কিছুমান ঠিকাদাৰৰ মানে তেওঁলোকৰ দালাল স্বত্বৰ কাৰণে আজি এই ৰাস্তাখন যেনেধৰণে ব্যৱহাৰ হ'ব লাগিছিলে যেনেধৰণে বনিব লাগিছিলে তেনেধৰণে বনা নাই যাৰ কাৰণত যোৱাকালি ঢালা মেটেলছখন আজি উফৰি গৈছে আৰু এই সমস্যাটো তেওঁলোকৰ কৰ্তৃপক্ষই আজি পৰ্যন্তলৈকে তেওঁলোকে জ্ঞাত নহয় যিহেতু তেওঁলোকে নিজৰ গাদীত ভৰি উঠাই বহি আছে আচলতে তেওঁলোকে এবাৰ আহি পৰিদৰ্শন কৰিব লাগে তেওঁলোকৰ কামবোৰ কেনেধৰণে হৈছে